পাইছে যে আমাক খুব অন্যায়ভাৱে নমিনেশ্যন কেঞ্চেল কৰিছে। আজি তেওঁ ৰাইজে যথেষ্ট দুখ আৰু শোকত আছে বা সকলোৱে ভাবিছে কেনেকৈ আমি আকৌ কোকৰাঝাৰ চিট জিকিব পাৰোঁ। মই সেইকাৰণে কৈছোঁ যে এই সময়ত দুখত মিয়মান হয়, শোকত ভাগি পৰি কেনে শুই ঘুমাই থকা নহয়। এইখন যুদ্ধ হয়, যুদ্ধত কেতিয়াবা দুই এজন সৈনিক আহত নিহত হয়, কিন্তু তাৰ মানেতো যুদ্ধ শেষ নহয়। আমি এজ এ কামাণ্ডাৰ হিচাপে, সেনাপতি হিচাপে আমি সকলো ৰাইজক অনুৰোধ জনাইছোঁ যে শুই বহি আপোনালোকে সভা কৰি নাথাকিব। সময় আমাৰ হাতত যথেষ্ট আছে। নৱসৈন্যাৰ ঠাইত বিনিতা ডেকাক টৰ্চ লাইটৰ ছবিত যাতে 5 নম্বৰ বুটামৰ 7 তাৰিখে ভোট দিয়ে, এইটো নিশ্চিত কৰিব লাগে। আৰু এই মেছেজটো যাতে প্ৰতিজনে পায়। আজি অন্যায় আমাৰ BTC ৰাইজৰ ওপৰত কৰা হ'ল, এই অন্যায়ৰ প্ৰতিশোধ আমি কোনো আন্দোলন, কোনো এনেকুৱা ধৰণৰ মানে ভায়োলেঞ্চ এইটো নহয়, আমি যাতে EVM-ত সেইটো প্ৰতিবাদটো আমি কৰিব পাৰোঁ। 2014 নিচিনাকৈ আপোনালোকে যাতে নৱসেনাৰ নামত ভোটটো টৰ্চ লাইটত দিয়ে। আৰু নিশ্চিতভাৱে আমি জানো যে কোকৰাঝাৰত আমি এইবাৰ বিজয় হ'ম, ইয়াত কোনো ৰাখিব নোৱাৰে। যদি কোনোৱে ভাবিছিল যে নৱসেনা কেণ্ডিডেট বাদ দি আমি জিকিব পাৰিম, তেওঁলোকে ভুল চিন্তা কৰিছে। এই ভুলটো আমি 7 তাৰিখে অৰ্থাৎ 4 তাৰিখৰ যিদিনা ৰিজাল্ট দিব সেইদিনা আমি পূৰণ কৰিব লাগে। তেওঁলোকে আচলতে আমাক জিন্দা শ্বহীদ কৰি কেনে, ৰাজনৈতিক শ্বহীদ কৰি ফুলৰ মালা দি তেওঁলোকে ধূপ ধূনা দিছে, কোনো সন্দেহ নাই। কিন্তু হীৰা হয়না মৰি মৰিব মৰা নাই। গতিকে হীৰা হয়নাক তেওঁলোকে ফিজিকেলিটো মাৰিলে বেলেগ কথা, পলিটিকেলি মাৰিব নোৱাৰে। এদিন আপোনালোকে জানিছে ইয়াত যেতিয়া এইবিলাক কাহিনী হৈছে, ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত থকা আমাৰ যিসকল নৱসৈন্যা শুভাংশী সমৰ্থক বা GSP লোক আছে, তেওঁলোকে কৈছে যে আপুনি ইয়াতে ইলেকশ্যন খেলক। কেইবাখন ষ্টেটৰ পৰা প্ৰস্তাৱ আহিছে। হয়তো আমি লাষ্ট ষ্টেজত কোনো এখন ষ্টেটৰ পৰা ইলেকশ্যন খেলিম। সেইকাৰণে আমি 3 বা 4 তাৰিখে কেম্পেইনত থাকিম, তাৰপিছত আমি নমিনেশ্যনৰ কাৰণে গুচি যাম। সেইকাৰণে মই যিমান দূৰ পাৰোঁ ৰাইজৰ ওচৰত মই কেণ্ডিডেটক লৈ যোৱাৰ চেষ্টা কৰিম। আৰু আমাৰ যিসকল দায়িত্বক আছে বা শুভাংশী সমৰ্থক আছে, তেওঁলোকে সেই দায়িত্বখিনি পালন কৰিব লাগিব। মই ভাবোঁ যে 14 চনত এইবাৰ ৰিজাল্ট ভাল হ'ব। নৱসৈন্যাই এই চিটটো উলিয়াৰ কাৰণে তেওঁ জীৱন দিবৰ কাৰণে প্ৰস্তুত আছে। আৰু মই ৰাইজকো কৈছোঁ যে বিনিতা ডেকাক কোন সেইটো জনাৰ দৰকাৰ নাই। বিনিতা ডেকাক এটা কথা আমি নিশ্চিতভাৱে কথা পাতি লৈছোঁ, তেওঁক যিহেতু সৰুৰ পৰা আমি জানো, পৰিয়াল জানো, চব জানো। গতিকে আমাৰ বিশ্বাস যে আমি ভোট দিয়াৰ পিছত 5 বছৰ তেওঁ আমাৰ লগত থাকিব, আমাৰ ৰাইজৰ নিৰ্দেশ আদেশমতে চলিব। এইখিনি আমাৰ ঠিক হৈছে। তেওঁৰ কোনো লাইবিলিটিছ নাই। তেওঁ ইলেকশ্যন খেলিব লাগে, তেওঁ ভয় কৰাৰ কোনো দৰকাৰ নাই। তেওঁ আগুৱাই যাব লাগে, ৰাইজক চাথ দিব লাগে। আৰু আপোনালোকক মই কৈছোঁ যে তেওঁলোকৰ প্লেনিং আছিল যে চুৰটত যিটো ঘটনা হৈছে, ইলেকশ্যন ভোট নোহোৱাকৈ তেওঁলোকে জয়যুক্ত, একে পলিচি কিন্তু ইয়াত BTCত আছিল। কাৰণ হ'লে আপোনালোকে জানে হাগ্ৰামা হওক, প্ৰমোদ মহিলাই হওক বা BJP হ'ল, তেওঁলোকে এটা মুদ্ৰা এবিধি। তেওঁলোকে একেলগে খায়, একেলগে শুই, একেলগে উঠে, একেলগে বহে। তেওঁলোকে ভাবিছিল যে নৱসেনাক যদি আমি কেঞ্চেল কৰি দিব পাৰোঁ, বাকী আৰু কোন কথা, বাকীবিলাকতো আৰু মানে ফট মানি যাব। এই পৰিস্থিতি হ'লেহেঁতেন, কিন্তু আপোনালোকৰ ওচৰত নৱসেনা আছে, কিন্তু হ'ব পৰা নাই। আমি ঘনশ্যাম দাসক ধন্যবাদ দিছোঁ, তেওঁ ইতিমধ্যে উদ্যোগ কৰিছে, গতিকে বিনিতা ডেকা কেণ্ডিডেট হৈ আছে। আমি নিশ্চিত, আৰু সকলোতকৈ ভাল কথা, আমাৰ মহিলাসকলে খুব উৎসাহী হৈছে। কাৰণ কোকৰাঝাৰ এইবাৰ প্ৰথমবাৰৰ কাৰণে এজন সুশিক্ষিতা মহিলাক তেওঁলোকে মানে পাৰ্লিয়ামেণ্টৰ মেম্বাৰ হিচাপে পাবলৈ গৈ আছে। আপোনাক যেনেকৈ বিচাৰিছিল তেনেকৈ তেওঁক বিচাৰিবনে ৰাইজে? নিশ্চিতভাৱে, কাৰণ বিনিতা ডেকাৰ ওপৰতো বহুতখিনি নিৰ্ভৰ কৰিব। তেওঁ যদি সঁচাকৈ ৰাইজৰ লগত থাকে, ৰাইজে নৱসেনাই যেনেকৈ মৰম আদৰ সাদৰ দিছে তেওঁলোকো কৰিব। আৰু মহিলা হিচাপে তেওঁলোকে আৰু বেছি অগ্ৰাধিকাৰ পাব মই ভাবোঁ। সেইকাৰণে এইবাৰ কিন্তু যিটো ভাবিছিল আমাৰ বিৰোধীবিলাকে যে আচলতে নৱসেনা ৰাজনৈতিক শ্বহীদ হ'ল, তেওঁলোকে ভুল কৰিছে। মই কৈছোঁ বপাই হ'ল, পলিটিক্স বহুত বাকী আছে। দিয়ক UPPLৰ হৈ মুখ্যমন্ত্ৰীয়ে প্ৰত্যাহ্বান হ'ব। মুখ্যমন্ত্ৰী গ'লে প্ৰধানমন্ত্ৰীক মাতিব দিয়ক, প্ৰধানমন্ত্ৰী আহক না, নৰেন্দ্ৰ মোদী মাতিব দিয়ক, ঠিক আছে, তাৰপিছত দেখা যাব কি হয়। মই কৈছোঁ যে বিহাৰ, মধ্যপ্ৰদেশ, UP আৰু ছত্তীশগড় এতিয়া লাষ্ট 6-7 নম্বৰ যিটো ফেজ আছে, কাৰণ ইয়াত কেম্পেইনটো আমি থাকিব লাগে। আমি জানো যে কেম্পেইনৰ মাজত গুচি গৈছে, এইটো গণ্ডগোল হ'ব। কেম্পেইনটো শেষ কৰি আমি গুচি যাম, আৰু নিশ্চিতভাৱে আমাৰ 2-4 দিনৰ ভিতৰতে গম পাব। আপুনিতো অৱগতই মূল সংগ্ৰামখন জানে যে 2012ত আছিল, নে 2014ত আছিল, নে কেতিয়াবা আগত আছিল। জন্দাজ এটা মানে সেই তৰা কি কয়, এই যে নেজাল তৰা নিচা কি বুলি কয় এইটো, এই যে ওলাই আৰু ডুব যায়, ধুমকেতু, ভটা তৰা নহয়, ধুমকেতু এইটো। গতিকে য'ত যোগেশ্বৰ কলিতাই কৈছে, অৱৰৰ বাপেকবিলাকে কৈছে যে আমাৰ কোনো এনেকুৱা বেটা নাই, হয় নহয়, তেওঁ অবৈধ বেটা, হয় নহয়। গতিকে তাত আৰু মই কি ক'বলগীয়া আছে। গতিকে মই ভাবোঁ তেওঁৰ নাম লৈ আপোনালোকৰ মিডিয়াৰ মানে সন্মানটো নষ্ট হ'ব, কাৰণ 500 বা 1000 ভোট পাব। গতিকে গণতন্ত্ৰত চবৰে অধিকাৰ আছে, এইটো কি অসুবিধা আছে, লৈ যাওঁ। সেইখিনি আমাৰ নহয়, বেলেগত আহিব। দ্বিতীয় স্থানত আজিৰ দিনত হয়তো BPF অলপ ভাৰী হ'ব পাৰে।
ইপিপিএল তৃতীয় স্থানত পাব। ইপিপিএলে কোনো কাৰণে 3 লাখৰ বেছি ভোট নাপায়। মই আজি আপোনাক নিশ্চিতভাৱে কৈ আপুনি লিখি ৰাখক। 3 লাখৰ ওপৰত নাপায়। 3 লাখতকৈ বেছি ভোট নাপায়, তেওঁলোকে 2.5 লাখৰ পৰা 3 লাখৰ তেওঁলোকৰ ভোট থাকিব।